দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা হোজাইত হোৱা কথা আছিলে, কিন্তু সেই জনসভা বাতিল হোৱাৰ পিছত কাইলৈ হোজাই শংকৰদেৱ নগৰস্থিত ক্ৰীড়া খেলপথাৰলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা অহাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে যে যি ক্ৰীড়া সন্থাৰ খেলপথাৰখনক সজাই পৰাই তোলা হৈছে। আৰু কেমেৰা মোৰ সহযোগী দেখাব সামগ্ৰিক পৰিৱেশ। এনেদৰে প্ৰায় লাখতকৈ অধিক লোক সমবেত হ'ব পৰাকৈ বা তেওঁলোক ইয়াত বহিব পৰাকৈ সজাই পৰাই তোলা হৈছে। আৰু যিহেতু কাইলৈ মুখ্যমন্ত্ৰী দুগৰাকী আহিব আৰু তাৰ বাবে ইতিমধ্যেই এনেদৰে যি বিজেপি কৰ্মকৰ্তাসকল আছে তেওঁলোকে সজাই পৰাই তুলিছে। আৰু ইয়াত বৰ্তমান নিশাও ইয়াত দেখিবলৈ পোৱা গৈছে যে যি হোজাই সমষ্টিৰ বিধায়ক তেওঁ বৰ্তমান ইয়াত উপস্থিত আছে আৰু তেওঁ ইয়াত তদাৰক কৰি আছে। আমি তেওঁৰ কাষলৈ যাব বিচাৰিম আৰু তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, দেখা পোৱা গৈছে আপুনি নিশাও ইয়াত আছে, কাৰণ কাইলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব, কি ক'ব? মই ইতিমধ্যে ক'লো, কাৰণ যিকোনো এটা হেৰি হ'লে তাৰ এটা প্ৰিপাৰেশ্যনৰ দৰকাৰ হয়। প্ৰিপাৰেশ্যনটো হৈ গৈছে, আমি মানে ৰেডি। আৰু আমাৰ এইটোতো কমপ্লিটলি বিজেপিৰ প্ৰগ্ৰামটো হিচাপে আমি কাৰ্যকৰ্তাসকলে কৰি আছোঁ। আৰু সকলো কাৰ্যকৰ্তা যেনে আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি বুথ লেভেল চবেই সাজু আৰু টাইমলি চব কাৰ্যকৰ্তা আহি যাব ইয়াতে। আগতে আমি যেতিয়া কৰিছিলোঁ একমাহ আগতে CM আহিছিলে, তেতিয়াও আমি মানে প্ৰিপেয়াৰ আছিলোঁ, ৱেল প্ৰিপেয়াৰ। এটা ধুনীয়া প্ৰগ্ৰাম হৈছে, আপোনালোকে জানে। কাৰ্যকৰ্তা ইমান উৎসাহিত যে CM আহিলে পাগল হৈ যায় সিহঁতে। তো সিহঁতে আহিব আৰু ইয়াত ৰেডি। CMৰ বাহিৰে আৰু কোনো উপস্থিত হোৱাৰ সম্ভাৱনা আহিব পাৰে, আহিলে ভাল। আহিলে ভাল, কাৰ্যকৰ্তাবিলাক ডিষ্টাৰ্ব হয়। আহিব পাৰে, শুনি আছোঁ, আহিলে ভাল। কিন্তু আমাৰ মুখ্য আকৰ্ষণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ কোনোবা মন্ত্ৰী বিধায়ক থাকিব নেকি? থাকিব পাৰে, এইটো ডাঙৰ কথা নহয়। আমাৰ কাৰ্বি আংলঙৰ CM তুলিৰাম ৰঙাং আহিব পাৰে, লগতে দেৱলাল গাৰ্লচাও থাকিব, যিখিনি শুনিছোঁ। তেখেতসকলে থাকিব, আমাৰ MLA কেইজন থাকিব, মই থাকিম, আৰু আপোনাৰ শিবু মিশ্ৰ থাকিব, লগতে জিতু গোস্বামীও থাকিব। 3জন MLA আমি আছোঁ। তো যি নহওক, যোনে থাকক, কথাটো এইটো ডাঙৰ নহয়। কথাটো হ'ল কি, CMে এটা মেছেজ দিব, আৰু এই মেছেজটো হ'ল আমি যিটো মেছেজ দিওঁ সেইটো ডেভেলপমেণ্টৰে। আপোনালোকে দেখিছে CMে ডেভেলপমেণ্টৰ ওপৰতে কয়। আৰু এইবাৰ আমাৰ যিটো টাৰ্গেট সেইটো হ'ল 1 লাখ, আমাৰ হোজাই সমষ্টিৰ পৰা 1,50,000। তো এনে কোৱা নাই আমি, কাৰণ আগতেও আমি দেখিছোঁ, এইবাৰো আমি দেখি আছোঁ। আমি বুজি পাওঁতো, নাৰবিলাক বুজি পাওঁতো। আপোনালোকে গাঁৱে ভূঞে দেখিলে য'তে যায় আপোনালোকে দেখিব যে বিজেপি কাৰ্যকৰ্তাবিলাক বহি থকা নাই। বিজেপি কাৰ্যকৰ্তাসকল ঘূৰি আছে চব ঠাইত। আৰু কেতিয়া আহিবগৈ, মই যেতিয়া যাওঁ কেতিয়া আহিব অহাৰ কাৰণে সিহঁতে মানে একদম হেৰি হৈ আছে। তো কাৰ্যক্ৰমটো ভালেই হয়, চব ঠাইতে হয়, ইয়াতেও হ'ব। এইখিনিয়ে আৰু। কেইটামান বজাত আহি পাবহি CMে 2টাৰ আগে আগে আহি পাই যাব। আমাৰ কাৰ্যকৰ্তাসকল তাৰ আগৰ পৰাই আহিব ইয়াতে। কিমান কাৰ্যকৰ্তা হোৱাৰ সম্ভাৱনা? মইতো ক'লো, আমাৰ ইয়াতে মোটামুটি 50,000 কাৰ্যকৰ্তা আহিব, পাব্লিকো আহিব, চবেই আহিব। এয়া আছিলে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ গোস্বামী ভাষ্য। আৰু তেওঁ এটা কথা কৈছে যে প্ৰায় 50,000তকৈ অধিক কাৰ্যকৰ্তা ইয়াত সমবেত হ'ব, আৰু তেওঁলোকে যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি বিশাল জনসভাত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু ইয়াতে এটা কথা ক'ব লাগিব যে যিহেতু কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, আৰু এই কামাখ্যা প্ৰসাদ তাছাৰ হৈ পেলাই ইয়াত নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ব। আৰু এই নিৰ্বাচনী প্ৰচাৰত বিশেষকৈ কাজিৰঙা লোকসভা সমষ্টিৰ যিকেইজন বিধায়ক আছে, বিধায়কে ধৰি ৰাজ্যৰ হয়তো কোনো মন্ত্ৰী ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। আৰু তাৰ বাবে ইতিমধ্যেই হোজাই যি শংকৰদেৱ নগৰস্থিত যি ক্ৰীড়া খেলপথাৰখন কাইলৈ সভাৰ বাবে বিজেপিয়ে প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে। হোজাইৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।